মধুস্মিতা, তুমি মোৰ লগত বিয়া হৈ সুখী হ'ব পৰা নাই চাগে ন? তুমি কিয় তেনেকৈ কৈছা? তুমি ইমান ধনী মানুহ ঘৰৰ ছোৱালী, ইমান ডাঙৰ ঘৰ, টকা পইচা কোনো ফালৰ পৰা তোমাৰ অভাৱ নাছিল। এতিয়া আৰু আমাৰ চোৱাচোন, এই ভগা জুপুৰিটোত তুমি থাকিবলগীয়া হৈছে। মই তোমাক অকণো সুখ দিব পৰা নাই। তোমাৰ কিবা প্ৰয়োজন হ'লেও টকাৰ অভাৱতে তুমি নালাগে বুলি কোৱা। তোমাক এযোৰ মই ভাল কাপোৰ আনি দিব পৰা নাই। মোৰ লগত বিয়া হোৱাৰ কাৰণে তুমি কিমান অভাৱত থাকিবলগীয়া হৈছে চোৱাচোন। আচলতে মই তোমাক বিয়া কৰাবই নালাগিছিল। তোমাক মই বিয়া কৰাই কষ্ট দিয়াহে হৈছে। তুমি খুলি নকলেও মই বুজি পাওঁ তুমি কিমান অভাৱত আছা। অংকুৰ, তুমি কিয় তেনেকৈ ভাবিছা কোৱাচোন? মই তোমাক কৈছোঁ জানো মই অভাৱত আছোঁ বুলি? টকা পইচাৰে মানুহক সুখী কৰিব পাৰে জানো? টকা পইচাৰে সুখী হোৱা হ'লে মই তোমালৈ নাহিলোহেঁতেন। মোৰ ঘৰত টকা পইচাৰ অভাৱ নাছিল, কথাটো সঁচা, কিন্তু মই তাত অকণো সুখী নাছিলোঁ। সেইখন ঘৰত মোৰ নিজস্বতা বুলি একো নাছিল। মা পাপাৰ কথামতে উঠা বহা কৰিব লাগে। মায়ে যি কয় তাকেই কৰিব লাগে, পাপাই যি কয় তাকেই শুনিব লাগে। আৰু মই মোৰ ঘৰখনত বহুত অকলশৰীয়া অনুভৱ কৰোঁ। আৰু মা পাপাৰ অফিচ থকাৰ কাৰণে ৰাতিপুৱা 9 বজাতেই ঘৰৰ পৰা ওলাই যায় আৰু মোক বাহিৰৰ পৰা তলা মাৰি থৈ যায়। কিমান আৰু মই অকলে অকলে সেই তলা মৰা ঘৰটোত সোমাই থাকিম? এতিয়া তুমিয়ে কোৱাচোন, সেই জীৱনটো জানো মোৰ সুখৰ জীৱন আছিল? মা পাপাৰ অৰ্ডাৰ মতে চলিব লাগিব, অকণো ইফাল সিফাল কৰিব নোৱাৰোঁ। ইফাল সিফাল কৰিলে ভাল পানিছমেণ্ট দিয়ে। এতিয়া মই তোমাৰ লগত ইয়াত আছোঁ। তুমি মোক টকা পইচাৰে সুখী কৰিব নোৱাৰিলেও নিজৰ স্বাধীনতাখিনি দিছা। নিজৰ ইচ্ছামতে এতিয়া কিবা এটা কৰিব পাৰিছোঁ। তোমাৰ লগত দুআষাৰ মনৰ কথা পাতিব পাৰিছোঁ। ঘৰত থাকোঁতেই নিজেই নিজৰ লগত কথা পাতি থাকোঁ, পাগল মানুহৰ নিচিনা। কথা পাতিবলৈও কাকো নাপাওঁ। মা পাপাৰতো মোৰ লগত কথা পতাৰ সময়েই নাথাকে। এতিয়া তুমিয়ে কোৱাচোন, মই সুখত আছোঁ নে দুখত আছোঁ? টকা পইচাই সকলো নহয়। তুমি মোক এগালমান টকা পইচা দিব পৰা নাই হয়, কিন্তু মনৰ সুখ দিছা। মোক টকা পইচা নালাগে, অকণমান মৰম ভাল পোৱাহে লাগে। মই বিচৰাখিনি তুমি মোক দিব পাৰিছা, গতিকে মই তোমাৰ লগত বহুত সুখী। তুমি আৰু কেতিয়াও এনেকুৱা কথাবোৰ নাভাবিবা। সঁচাকেনে মধুস্মিতা? সঁচাই দেই, মোৰ কপালখন বহুত ভাল। মই যে তোমাৰ দৰে বুজা ছোৱালী এজনী পালোঁ মোৰ জীৱনসংগী হিচাপে। তথাপিও মোৰ মনটো অকণমান বেয়া লাগে। তুমি একো অভাৱ নোপোৱাকৈ ডাঙৰ হৈছা। মৰম ভাল পোৱা অভাৱ আছিল যদিও তোমাৰ ধন টকা পইচাৰ কোনো ফালৰ পৰা কম নাছিল। তুমি যি লাগে বুলি কোৱা তোমাৰ মা পাপাই তোমাক তাকেই দিয়ে। এতিয়া না মই তোমাক কিবা এটা খোৱা বস্তু ভালদৰে যোগাৰ দিব পাৰিছোঁ, না পিন্ধিবলৈ ভাল কাপোৰ এযোৰ যোগাৰ দিব পাৰিছোঁ। তথাপিও তুমি যে কথাবোৰ বুজি পাইছা, সেইকাৰণে মোৰ মনটো বৰ ভাল লাগিছে। তুমি মোৰ সাহস হিচাপে মোৰ লগত আছা যিহেতুকে মই তোমাৰ অভাৱখিনি অতি সোনকালে পূৰাবলৈ চেষ্টা কৰিম। এদিন চাবা তোমাৰ একোৰেই অভাৱ নাথাকিব। তুমিহে চিন্তা কৰি থাকা। আজি হয়তো আমাৰ ওচৰত ধন টকা পইচা কম হ'ব পাৰে, কিন্তু আমি দুয়োজনে মিলি যদি একেলগে কাম কৰোঁ, তেনেহ'লে আমাৰ ধন টকা পইচা কিয় নহ'ব? আমাৰ এদিন সকলো দুখ দূৰ হ'ব। ব'লা, এতিয়া এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। ভাত খাই শুই থাকোঁগৈ। ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব নহয়। তুমি দেখোন আকৌ পথাৰলৈ যাব লাগিব। আহা ভাত দি আহি। মা, তুমি আহিছা? আহা, ভিতৰলৈ আহা। তুমি যে আহিলা, তুমি অহাৰ কাৰণে মোৰ মনটো বৰ ভাল লাগিছে মা। মই ভবাই নাছিলোঁ তুমি যে আমাৰ ঘৰলৈ আহিবা। হ'ব, ইমান ফূৰ্তি কৰিব নালাগে। মই আচলতে ইয়ালৈ আহিম বুলি অহা নাছিলোঁ। এইফালেদি আহিছিলোঁ, মোৰ কিবা কাম এটা আছিলে। ভাবিলোঁ ৰাস্তাইদি আহিছোঁৱেই যেতিয়া তোমালোকৰ ঘৰৰ পৰিৱেশটোকে এইবাৰ চাই যাওঁ। তোমাৰ স্বামী দেৱতাইনো কি কৰে? সিহঁতৰ ঘৰটো কিমান ডাঙৰ? যিটো কাৰণে তুমি তোমাৰ মা পাপা আৰু আমাৰ ইমান অট্টালিকা এৰি থৈ তুমি কিমান ডাঙৰ অট্টালিকালৈ বিয়া হৈছা তাকেই চাবলৈ বুলি সোমালোঁ। যিটো কাৰণে তুমি আমাক অমান্য কৰি এই ল'ৰাটোলৈ বিয়া হৈ আহিছা। এই ল'ৰাটোৱে তোমাক কি যাদু কৰিলে নাজানো। মই ভাবিছোঁ তুমি আমাক এৰি, আমাৰ ইমান ধন সম্পত্তি এৰি গুচি আহিছাই যিহেতুকে বহুত ধনী মানুহৰ ঘৰলৈ অহা বুলি ভাবিছিলোঁ। পিছে এই জুপুৰিটোত থাকা তোমালোকে? এই ঘৰটো দেখোন গৰু বন্ধা গোহালিৰ নিচিনাহে লাগিছে দেখি। মা, তুমি এইবোৰ কি কথা কৈছা? মই ভাবিছিলোঁ তুমি আমাৰ আগৰ সকলোবোৰ কথা পাহৰি আমাক আঁকোৱালি ল'বলৈ আহিছা, কিন্তু তুমি দেখোন আমাক ইনচাল্ট কৰিছা। তাৰমানে তুমি আমাৰ খবৰ ল'বলৈ অহা নাই, আমাক ইনচাল্ট কৰিবলৈহে আহিছা। মা, এটা কথা মনত ৰাখিবা, টকা পইচাই সকলো নহয়। মোৰ হাজবেণ্ডৰ টকা পইচা কম যদিও তেওঁ মোক বহুত সুখত ৰাখিছে, যিখিনি সুখ মই তোমালোকৰ পৰা পোৱা নাছিলোঁ। আৰু এটা কথা শুনা, মই দুখীয়া ঘৰত বিয়া হোৱাৰ কাৰণে তোমালোকে মোৰ চিনাকি দিবলৈ লাজ পোৱা নিদিবা। মোৰ স্বামীক তোমালোকে জোঁৱাই বুলি মানি ল'বলৈ বিচৰা নাই, নেলাগে মানি ল'বলৈ। কিন্তু এনেকৈ মোৰ ঘৰলৈ আহি মোক হেৰেছমেণ্ট কৰি ঠাট্টা মস্কৰা কৰা কথাটো মই একেবাৰে ভাল পোৱা নাই। হ'ব মধুস্মিতা, তুমি মনে মনে থাকা। এই খেতি কৰা সাধাৰণ ল'ৰাটোৰ কাৰণে তুমি তোমাৰ মাৰ লগত মুখে মুখে তৰ্ক কৰিব পৰা হ'লা। সি তোমাক কিমান সুখত ৰাখিব পাৰিছে হা? মোৰ ঘৰত তুমি কিহৰ অভাৱত আছিলা? কি কষ্ট পাইছিলা? মই ইয়াত বহুত সুখত আছোঁ মা। জানো, দেখিয়ে গম পাইছোঁ তুমি কিমান সুখত আছা। তোমাৰ ড্ৰেছ পোছাক থাকা ধমেই কয় নহয় তুমি কিমান সুখত আছা। আমাৰ ঘৰলৈ খুজিব অহা মানুহকেইজনীও এনেকুৱা কাপোৰ নিপিন্ধে। মোৰ ঘৰত যিকেইজনী মানুহে কাম কৰি আছে সিহঁতৰ কাপোৰকেইযোৰ তোমাতকৈ বহুত ষ্টেণ্ডাৰ্ড। ইয়াতে ধৰিব পাৰিছোঁ তুমি কিমান সুখত আছা। হ'ব মা, তুমি বহুত ক'লা। তোমাৰ ঘৰতো মই একো সুখত থকা নাছিলোঁ। ধন টকা পইচা থাকিলে মানুহে সুখত থাকিব পাৰে নেকি?
তোমাৰ কথা মতে উঠা বহা কৰিব লাগিব। তুমি যি কৰিবলৈ কোৱা সেইটোহে কৰিব পাৰিম। তাৰ বাহিৰে মোৰ নিজৰ কিবা পচন্দ অপচন্দ আছেনে নাই তুমি সেইটো এদিনো বুজ নোলোৱা। দিনটো ঘৰৰ ভিতৰত সোমাই থৈ তলা মাৰি থৈ গুচি যোৱা। সেই জীৱনটো কি মোৰ সুখৰ আছিলনে? তোমাৰ ঘৰত কেৱল মই এটা বন্দী জীৱন কটালোঁ। এতিয়া মই মুকলি আকাশৰ তলত অকণমান উশাহ ল'বলৈ বিচাৰিছোঁ। তুমি মোক এই উশাহকণ লোৱাত অসুবিধা নিদিবা মা। ইয়াত মই বহুত সুখত আছোঁ। আগৰ সেই দিনবোৰৰ কথা মনত পৰিলে মোৰ গাৰ নোম শিয়ৰি উঠে। ডাঙৰ ডাঙৰ অট্টালিকা, ধন টকা পইচাই মানুহৰ মনত সুখ দিব নোৱাৰে মা। তুমি ভাবিছা মই ইয়াত দুখত আছোঁ? নাই, মই ইয়াত অকণো দুখত থকা নাই। তোমালোকৰ লগত থকাতকৈ মই ইয়াত বহুত সুখত আছোঁ। মোৰ স্বামীয়ে মোক সংগ দিছে। তুমি মোক কেতিয়াবা মোৰ সংগ দি পাইছা? মোৰ লগত এদিন মনৰ কথা এটা পাতি পাইছা? এখোজ দুখোজকৈ খোজ কাঢ়িব পৰা হোৱাৰ পৰাই তোমাৰ সংগ মই কোনোদিনাখনেই পোৱা নাই। সৰুতে ভাত খুৱাই দিওঁতে আয়াই ভাত খুৱাই দিয়ে। মোৰ বাৰ্থডে চেলিব্ৰেট কৰিব লগা হ'লে আয়াৰ লগত কৰিব লাগে। স্কুল ছুটি হ'লে মোৰ ফ্ৰেণ্ডছবিলাকক মাক দেউতাকে লৈ আহেগৈ। মোক আয়াবিলাকে আনিবলৈ যায়। তুমি মোক কেৱল জন্মহে দিলা। মই আয়াৰ লগতে ডাঙৰ দীঘল হ'লোঁ। আৰু এতিয়া অকণমান নিজৰ মতে থাকিবলৈ বিচাৰিছোঁ। তাতো তুমি আহি অসুবিধা দিছাহি। তোমাক মই ভৰিত ধৰিছোঁ মা। তুমি মোক সুখ দিবলৈ বিচৰা নাই, নেলাগে। কিন্তু তুমি মোক বাৰে বাৰে দুখ দিবলৈও চেষ্টা নকৰিবা। মই ইয়াত অংকুৰৰ লগত বহুত সুখত আছোঁ। তুমি আৰু আজিৰ পৰা আমাৰ ঘৰলৈ নাহিবা। ময়ো নাযাওঁ তোমালোকৰ ঘৰলৈ। যিদিনাখনে তোমাৰ সমানে সমানে খোজ মিলাবলৈ পাৰিম সেইদিনাখনে তোমাৰ ঘৰলৈ যাম। তুমি এতিয়া যাব পাৰা। মধুস্মিতা, এইবোৰ চব মোৰ কাৰণেই হৈছে। মোৰ কাৰণে আজি তোমাক তোমাৰ মায়ে ইমানবোৰ কথা শুনাই থৈ গ'ল। মোক তুমি ক্ষমা কৰি দিবা। মই যদি তোমাক সুখত ৰাখিলোঁ হয়, আজি তোমাৰ মায়ে তোমাক ইমানবোৰ কথা শুনাব নোৱাৰিলে হয়। অংকুৰ, তুমি কিয় তেনেকৈ কৈছা? মই কেতিয়ানো কৈছোঁ তোমাৰ লগত মই দুখত আছোঁ বুলি? মোৰ মা পাপাৰ লগত থকা জীৱনটোতকৈ এই জীৱনটো মোৰ বহুত সুখৰ হৈছে। আচলতে মোৰ মা বেয়া। তেওঁ এজনী অহংকাৰী নাৰী। তেওঁ ধন টকা পইচাক লৈ বহুত অহংকাৰ কৰে, যেন তেওঁৰ ওচৰত দুখীয়া মানুহৰ কোনো মূল্যই নাই। দুখীয়া মানুহবোৰক তেওঁ মানুহ বুলিয়ে নাভাবে। দুখীয়া মানুহবোৰৰ যে এটা এটা ধুনীয়া মন আছে সেই কথাটো তেওঁ কোনোদিনাখনে বুজিবলৈ চেষ্টাই নকৰে। গতিকে তুমি সেই মানুহজনীৰ কথা ভাবি মন বেয়া নকৰিবা। আৰু সেই মানুহজনীৰ কথা মতে তুমি মোক কিয় ক্ষমা খুজিছা? তুমি কি ভুল কৰিছা যে মোক ক্ষমা খুজিবলগীয়া হ'ল? মানুহে ভুল কৰিলেহে ক্ষমা খোজে। আৰু তুমিতো মোক জোৰ জবৰদস্তি কৰি বিয়া পতা নাই। মই নিজেই তোমালৈ বিয়া হৈছোঁ। এতিয়া তুমি আৰু সেই মানুহজনীৰ কথা ভাবি মন বেয়া কৰি নাথাকিবা। আৰু সেই মানুহজনীক ময়ো পাহৰিবলৈ চেষ্টা কৰিম। খালি তুমি এটা কথা মনত ৰাখিবা, এই মানুহজনীয়ে আমাক যিখিনি কথা শুনাই থৈ গ'ল, এদিন যাতে এই কথাখিনি আমি তেওঁক লুটিয়াই দিব পাৰোঁ। এতিয়া আমি সকলোবোৰ কথা পাহৰি নিজৰ লক্ষ্যৰ দিশেৰে আগবাঢ়িব লাগে। মই জানো আমি এদিন সফল হ'মেই। অংকুৰ, তুমি যাবলৈ ওলালাই নেকি? 2 মিনিটমান ৰখা না। মোৰ দেৰি হৈ আছে অ'। কিয়নো ৰ'ব লাগে? লেবাৰবোৰে আকৌ মই নগ'লে কামৰ বহুত হিচাপ খেলি মেলি কৰে। ইফালে ট্ৰাকবোৰ লাগিয়ে আছে হিচাগি লাইনত। চব্জিবোৰ ভৰাইছে নে নাই নে মই অকণমান চকু দিব লাগে নহয়। মধুস্মিতা, মা তুমি আহিলা? মই আকৌ তুমি নাহিবা বুলিয়ে ভাবিছিলোঁ। তুমি মোক কিয় মাতি পঠিয়াইছিলা? আচলতে বিশেষ একো কাৰণ নাই বাৰু তোমাক মাতি পঠিওৱা। তোমাক যে মই আজি 5 বছৰমানৰ আগতে এটা কথা কৈছিলোঁ, তোমাৰ মনত আছেনে? কি কথা? মই তোমাক কৈছিলোঁ যে মই যিদিনাখনে তোমাৰ খোজত খোজ মিলাই থিয় হ'ব পাৰিম সেইদিনাখনে মই তোমাৰ ওচৰলৈ যাম। কিন্তু মোৰ যাব মন নগ'ল। মই গ'লে তুমি কথাবোৰ বুজি নাপাবা যে, সেইকাৰণে মই তোমাকেই মাতি পঠিয়ালোঁ। তোমাক এটা কথা বুজাই দিবলৈহে মাতিলোঁ যে আমি খেতি কৰিও তোমালোকৰ নিচিনা ডাঙৰ ঘৰ বনাব পাৰোঁ, তোমালোকৰ নিচিনা বেংক বেলেঞ্চ বনাব পাৰোঁ, আৰু তোমালোকৰ নিচিনা ডাঙৰ ডাঙৰ দামী দামী গাড়ী ল'ব পাৰোঁ। তোমালোকে ভাবা নহয় চাকৰি কৰিলেহে ডাঙৰ ডাঙৰ অট্টালিকা বনাব পাৰি, বেংক বেলেঞ্চ বনাব পাৰি, আৰু তোমালোকৰ নিচিনা দামী দামী গাড়ী ল'ব পাৰি। মই তোমাক এইটোকে বুজাই দিবলৈ মাতিলোঁ যে মানুহে খেতি পথাৰ কৰিও বিজনেছ আৰম্ভ কৰি তোমালোকৰ দৰে ধনী হ'ব পাৰে। সেইটোকে তোমাক দেখুৱাই দিবলৈ মাতিলোঁ। কাৰণ তুমিতো আমি যেতিয়া দুখীয়া আছিলোঁ খুব চাব বিচাৰিছিলা আমি ধনী নে দুখীয়া, আমি কেনেকুৱা অৱস্থাত আছোঁ, আমাৰ ঘৰৰ পৰিৱেশ চাব আহিছিলা যে। তেতিয়াতো তুমি আমাৰ হাঁহিছিলা ন। সেইকাৰণেই ভাবিলোঁ এতিয়া তোমাকে মাতি দিওঁ, আমি কেনেকুৱা অৱস্থাত আছোঁ, কেনেকৈ আছোঁ চাবলৈ। দুখৰ সময়ত আমাৰ পৰিৱেশটো চাব খুজিছিলা যে, এতিয়া সুখৰ সময়তো চোৱা। সেইকাৰণেহে তোমাক মাতি পঠিয়ালোঁ। মাজনী, মোৰ বহুত ভুল হৈ গ'ল। মোক তুমি ক্ষমা কৰি দিয়া। জোঁৱাই, তুমিও মোক ক্ষমা কৰি দিয়া। আচলতে ধন সম্পত্তিৰ লোভে মোক একেবাৰে অন্ধ কৰি পেলাইছিল। দুখীয়া মানুহক মানুহ বুলিয়ে ভবা নাছিলোঁ। মই টকা পইচাৰ অহংকাৰ দেখুৱাই মই মোৰ ছোৱালীজনীৰ মনৰ সুখখিনি বুজ নল'লোঁ। ভাবিছিলোঁ টকা পইচাই সকলো, টকা থাকিলে চব থাকিব। কিন্তু মোৰ আচল সম্পত্তিটোৱে মোৰ পৰা হেৰাই গ'ল। মই যিমানবোৰ ধন সম্পত্তি ঘটিছিলোঁ চব মোৰ ছোৱালীজনীৰ কাৰণেই ঘটিছিলোঁ। কিন্তু তাই সেই ধন সম্পত্তিবোৰ ভৰিৰে মোহাৰি থৈ তোমাৰ ওচৰলৈ গুচি আহিল। সেইখিনি সময়ত মই বুজি নাপালোঁ যে মোৰ ছোৱালীজনীয়ে ধন টকা পইচা সা সম্পত্তি বিচৰা নাই, আমাৰ পৰা মাথো অকণমান মৰমহে বিচাৰিছিল। আমি দিব নোৱাৰা মৰমখিনি তুমি দিছা। তোমালোক দুয়োটাই সুখেৰে থাকিবা আৰু আমাক ক্ষমা কৰিবা। মই এতিয়া আহিছোঁ। অংকুৰ, যোৱা আকৌ, তোমাৰ দেৰি হৈছে নহয়।
অঁ তুমিয়ে দেখোন মোক ৰ'বলৈ কৈছিলা। মই তোমাক ৰ'বলৈ দিয়া কামখিনি হৈ গ'ল। অ' বুজিলোঁ। তাৰমানে তুমি তোমাৰ মাক কথা শুনাবৰ কাৰণেই মোক ৰখিব দিছিলা ন? এদিন যে তোমাক দুখীয়া বুলি হাঁহিছিল আৰু আমাৰ দুয়োজনকে ঘৰতে আহি অপমান কৰি থৈ গৈছিল, সেইকাৰণে আজি তেওঁক মাতি পেলাই কথাখিনি ভালদৰে বুজাই দিলোঁ। বাৰু মই আহিছোঁ দিয়া।